নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম বন্ধুবোৰ এক্সামৰ মাত্ৰ কেইটা দিন আমাৰ হাতত আছে এই কম সময়ত আমি বেছিতকৈ বেছি প্ৰশ্ন শিকিব লাগিব ৰিভাইজ দিব লাগিব আপোনালোকে সুবিধাৰ্থে আজিৰ পৰা আমাৰ চেনেলত এটা নতুন সিৰিজ আৰম্ভ কৰিব গৈ আছো এটো হল দ্ৰুতগতিত প্ৰশ্ন উত্তৰ অৰ্থাৎ আমি এই ভিডিঅ'ত প্ৰশ্ন থাকিব আৰু উত্তৰ থাকিব অপচন নাথাকে প্ৰশ্ন আৰু উত্তৰ বন্ধুবোৰ তেতিয়া আমি কম সময়ত বেছিতকৈ বেছি প্ৰশ্ন চাব পাৰিম আৰু মুখস্থ কৰিব পাৰিম বন্ধুবোৰ আজিৰ টপিক অসমীয়া ভাষা সাহিত্য বন্ধুবোৰ এই টপিক অতি গুৰুত্বপূৰ্ণ অসমৰ প্ৰতিটো প্ৰতিজনৰ পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহে সম্পূৰ্ণ ভিডিঅ' চাব অতি গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ' যদি ভিডিঅ'খন আপোনালোকৰ বাবে হেল্পফুল হয় তেন্তে ভিডিঅ'খন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল subscribe কৰিব then let's start the class প্ৰথম প্ৰশ্ন অসমৰ পুৰণি নাম কি উত্তৰ কামৰূপ অসমৰ পুৰণি নাম কামৰূপ 2 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম পদ্মনাথ গোহাঁই বৰুৱা বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায় উত্তৰ ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলিলে ৰঘুনাথ চৌধুৰীক বুজায় অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি উত্তৰ হেম সৰস্বতীৰ পল্লাদ চৰিত্ৰ অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখন নাম হল হেম সৰস্বতীৰ পল্লাদ চৰিত্ৰ 5 নম্বৰ প্ৰশ্ন ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন উত্তৰ ছাৰ সৈয়দ সাইদুল্লাহ ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম গৰাকী অসমীয়া হল ছাৰ সৈয়দ সাইদুল্লাহ 6 নম্বৰ প্ৰশ্ন সাহিত্য একাডেমী বঁটা লাভ কৰা ককাইদেউ হাট পুথিখনৰ লেখক কোন উত্তৰ নৱকান্ত বৰুৱা সাহিত্য একাডেমী বঁটা লাভ কৰা ককাইদেউৰ হাট পুথিখনৰ লেখক নৱকান্ত বৰুৱা 7 নম্বৰ প্ৰশ্ন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথমখন নাটক হল শকুন্তলা ইয়াৰ পিছৰ প্ৰশ্ন 8 নম্বৰ অসমৰ প্ৰথম সনেট কবি বুলিলে 8 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম সনেট কবি কোন আছিল উত্তৰ হেমচন্দ্ৰ গোস্বামী অসমৰ প্ৰথম সনেট কবি হল হেমচন্দ্ৰ গোস্বামী প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল উত্তৰ মাধৱ কণ্ডলী আৰু হেম সৰস্বতী দহ নম্বৰ শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল উত্তৰ মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল উত্তৰ 1948 চনত গুৱাহাটীত অসমত প্ৰথম বিশ্ববিদ্যালয় 1948 চনত গুৱাহাটীত স্থাপন কৰা হৈছিল 12 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া অনাতাঁৰ নাথ উত্তৰ বীন বৰাগীয় অসমীয়া অনাতাঁৰ নাথ হল বীন বৰাগীয় 13 নম্বৰ প্ৰশ্ন বাহিৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা বাহিৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা 14 নম্বৰ সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি উত্তৰ প্ৰেম অমৃতৰ নদী সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম হল প্ৰেম অমৃতৰ নদী 15 নম্বৰ প্ৰথম অসমীয়া সংগীতৰ সাধনৰ পুথিখনৰ নাম কি প্ৰথম অসমীয়া সংগীত সাধনৰ পুথিখনৰ নাম হল সংগীত কোষ প্ৰথম অসমীয়া সংগীত সাধনৰ পুথিখনৰ নাম হল সংগীত কোষ 14 নম্বৰ লক্ষধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ মানুহ বিচাৰি নামৰ পুথিৰ বাবে লক্ষধৰ চৌধুৰীয়ে মানুহ বিচাৰি নামৰ পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আবাহনৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ দীনানাথ শৰ্মা আবাহনৰ প্ৰথম সম্পাদকৰ নাম দীনানাথ শৰ্মা 14 নম্বৰ অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা কোন আছিল অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচয়িতা হল ৰবিনসন 1893 চনত 19 নম্বৰ
অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি হয় জোনাকী কাগজ ওলোৱাৰ পৰা উত্তৰ জোনাকী কাগজ ওলোৱাৰ পৰা অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল অসমীয়া ভাষা সাহিত্যৰ জনক আছিল শ্ৰীমন্ত শংকৰদেৱ সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসৰ ৰচক কোন উত্তৰ ৰংবং তেৰাং সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰংবং তেৰাং ৰং মিহিলি হাঁহিৰ উপন্যাসৰ ৰচক 13 নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰধান পুথিখনৰ নাম কি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰধান পুথিখনৰ নাম হ'ল কীৰ্তন ঘোষা শৰাইঘাট ৰণ কাৰ দিনত হৈছিল চক্ৰধ্বজ সিংহৰ দিনত শৰাইঘাট ৰণ চক্ৰধ্বজ সিংহৰ দিনত আৰম্ভ হৈছিল 24 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি উত্তৰ চন্দ্ৰকান্ত অভিধান অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হ'ল চন্দ্ৰকান্ত অভিধান 25 নম্বৰ বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি উত্তৰ জয়ভদ্ৰ হাগজে সাহিত্য সভাৰ প্ৰথম সভাপতি বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি বড়ো সাহিত্য সভা কেতিয়া গঠন হয় বড়ো সাহিত্য সভা গঠন হয় 1955 চনত 16 নৱেম্বৰত অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি উত্তৰ লৰাৰ বন্ধু সম্পাদন কৰিছিলে কৰুণাবিৰাম বৰুৱা অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হ'ল লৰাৰ বন্ধু লিখিছিলে কৰুণাবিৰাম বৰুৱা 28 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া গল্প সংকলন কোন প্ৰথম অসমীয়া গল্প সংকলন হ'ল লক্ষীনাথ বেজবৰুৱা 29 নম্বৰ প্ৰশ্ন প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল উত্তৰ যতীন্দ্ৰনাথ দুৱাৰ প্ৰথম কথা কবিতাৰ লেখক হ'ল যতীন্দ্ৰনাথ দুৱাৰ 30 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা আলোচনী কি উত্তৰ গড় জেউতী সম্পাদনা কৰিছিল কমলালয় কাকতি অসমৰ প্ৰথম মহিলা আলোচনী হ'ল গড় জেউতী অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোতা কোন অসমীয়াৰ ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোতা হ'ল চন্দ্ৰকুমাৰ আগৰৱাল উত্তৰ চন্দ্ৰকুমাৰ আগৰৱাল 32 নম্বৰ প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম হ'ল অৰুণোদয় সম্পাদনা কৰিছিল নাথান ব্ৰাউনে 33 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি উত্তৰ দৈনিক বাতৰি সম্পাদনা কৰিছিলে নীলমণি ফুকনে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল জোনাকীৰ প্ৰথম সম্পাদক হ'ল চন্দ্ৰকুমাৰ আগৰৱাল উত্তৰ চন্দ্ৰকুমাৰ আগৰৱাল অসমীয়া ব্যাকৰণক আধুনিক ৰূপত দিওঁতা প্ৰথমজন ব্যক্তি কোন উত্তৰ হেমচন্দ্ৰ বৰুৱা অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি হ'ল হেমচন্দ্ৰ বৰুৱা 36 নম্বৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধিনী সভা জন্ম কেতিয়া হৈছিল উত্তৰ 1888 চনৰ 25 আগষ্টত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল 1888 25 আগষ্টত সাহিত্য একাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি উত্তৰ সুগন্ধি পখিলা সাহিত্য একাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখন হ'ল সুগন্ধি পখিলা 38 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি উত্তৰ আছাম ট্ৰিবিউন 1946 চনত প্ৰথম সম্পাদক আছিল লক্ষীনাথ ফুকন 39 নম্বৰ প্ৰশ্ন সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি উত্তৰ সৌৰভ কুমাৰ চিলিহাৰ গোলাপ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলন হ'ল সৌৰভ কুমাৰৰ চিলিহাৰ গোলাপ 40 নম্বৰ অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি উত্তৰ বিন্দু বিন্দু হ'ল অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখন 41 নম্বৰ কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল উত্তৰ যদুৰাম ডেকাই প্ৰথম অসমীয়া ভাষাৰ অভিধান লিখিছিল 42 নম্বৰ প্ৰশ্ন কেৱল অসমীয়াৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি উত্তৰ উৰুলি কেৱল অসমীয়াৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম হ'ল উৰুলি 47 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি উত্তৰ বাইবেল 1813 চনত ছপা হৈছিল প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল বাইবেল 44 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি উত্তৰ লোহিত পাৰৰ অগ্নিসুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখন হ'ল লোহিত পাৰৰ অগ্নিসুৰ
45 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল উত্তৰ নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী আছিল নলিনীবালা দেৱী 46 নম্বৰ প্ৰশ্ন আনন্দৰাম ডেকুৱাল ফুকন কোন আছিল উত্তৰ অৰুণোদয় যুগৰ এখন বিখ্যাত লেখক আনন্দৰাম ডেকুৱাল ফুকন আছিলে অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনীখনৰ নাম কি অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনীখনৰ নাম আছিল কটুন ৰঘুনাথ চৌধুৰীয়ে কথা কবিতা গ্ৰন্থখনৰ নাম কি ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম হ'ল নৱমল্লিকা ৰঘুনাথ চৌধুৰীৰ কবিতা গ্ৰন্থখনৰ নাম হ'ল নৱমল্লিকা দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি উত্তৰ শলাগৰ দেখিছা হ'ল দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথি আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন কাক অসমীয়া ব্যাস বুলি কোৱা হয় উত্তৰ ৰাম সৰস্বতীক অসমীয়া ভাষাৰ ব্যাস বুলি কোৱা হয় বন্ধুবোৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'খন লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম